হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ ADR গ্ৰেড 3 যিসকলে মোবাইলত চাৰ্চ কৰি ৰিজাল্ট পাব পৰা নাই তেওঁলোকে এইটো ৱেবছাইটত ভিজিট কৰক www.gov.in/assam। ইয়াতে আপোনালোকৰ চাৰ্চ কৰিলে assam.gov.in বুলি আপোনালোকে চাৰ্চ কৰিলে দেখা পাব। ইয়াতে ফ্ৰণ্ট পেজতে আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট নিউ বুলি লিখা আছে। ইয়াতে পেপাৰ 1 ফৰ HSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 27/10/2024 27 অক্টোবৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ লিংক দিয়া আছে। কাৰণ এটা লিংকে যদি কাম নকৰে আপোনালোকৰ লিংক 1 লিংক 2 আছে ইয়াতে কাম কৰি আছে, ছাৰ্ভাৰ শ্ল' হোৱা নাই। ৰিজাল্ট শ্বীট অফ ৰিটেন টেষ্ট ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ থ্ৰু দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰিলে আপোনালোকে ৰিজাল্টটো পাই যাব। লিংকটো ইয়াতে দেখা পাইছে। কিবা কাৰণত আপোনালোকৰ লিংক 1টো অ'পেন নহ'লে আপোনালোকে লিংক 2 ব্যৱহাৰ কৰিব। ইয়াতে result.ceforms.in বুলি লিখা আছে। ইয়াতেও আপোনালোকে নিজৰ ৰিজাল্টটো পাব পাৰে। লিংক 3 বুলি দিয়া আছে, ইয়াতে চাব পাৰে। লিংক 3 অলপ শ্ল' গৈ আছে যদিও খুলি গৈছে। পেপাৰ 1 HSLC লেভেল পোষ্ট ইনক্লুডিং পোষ্ট ফৰ HSLC এলং উইথ ITI পাছ, যিটো গ্ৰেড 4ৰ পৰীক্ষা আছিল সেইটো। তাৰপিছত আপোনালোকৰ পেপাৰ 2 ক্লাছ 8 লেভেলৰ ইয়াতে লিংক 1 লিংক 2 লিংক 3 দিয়া আছে। তাৰপিছত আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট পেপাৰ 3 যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা হৈছিল। পেপাৰ 3 ফৰ HSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 15 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ 3টা লিংক দিয়া আছে, লিংক 1 লিংক 2 লিংক 3। তাৰপিছত হৈছে আপোনালোকৰ পেপাৰ 4 ফৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ যিটো পৰীক্ষা হৈছিল ডিগ্ৰী লেভেলৰ পৰীক্ষাটোৰ 29 ছেপ্টেম্বৰ তাৰিখে সেইটোৰ লিংক 1 লিংক 2 লিংক 3। 29 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী আছিল। তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিল, বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী চায়েন্স আছিল আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফী আছিল। তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে পেপাৰ 5 ফৰ HSLC লেভেল ড্ৰাইভাৰ পোষ্ট এক্সাম হেল্ড ইন 29 ছেপ্টেম্বৰ 2024, যিটো পেপাৰ 4টো আপোনালোকৰ মৰ্ণিং শ্বিফ্টত হৈছিল আৰু পেপাৰ 5টো আপোনালোকৰ ইভিনিং শ্বিফ্টত হৈছিল। ইয়াৰো লিংক 1 লিংক 2 লিংক 3 দিয়া আছে। লিংক এটা এতিয়ালৈকে ছাৰ্ভাৰ শ্ল' হোৱা নাই, আপোনালোকে চালে নিশ্চয় দেখা পাব। প্ৰত্যেকটো লিংকৰ নেটৱৰ্ক খুব ভালকৈ চলি আছে। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কাট অফটো ক্ৰেক হ'ল নে নহ'ল, আৰু যিসকলৰ কাট অফ ক্ৰেক হোৱা নাই আপোনালোকে হতাশ নহ'ব। আৰু আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।